আসলে মূলত কথাটো হৈছে আমি প্ৰায় যোৱা 6টা বছৰৰ পৰা কোভিডৰ বিগিনিঙৰ পৰা এইটো আমাৰ যিটো পাৰাপাৰ কেন্দ্ৰ এইটো বন্ধ হৈ আছিল আৰু মানকাছৰবাসীৰ প্ৰত্যেকজন মানুহৰ এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ খুলিব লাগে। আপোনালোকে জানে অসমৰ অকল দুটাই পাৰাপাৰ কেন্দ্ৰ, এটা কৰিমগঞ্জ আৰু এটা আমাৰ মানকাছৰ। কৰিমগঞ্জটো পিছত খুলিলে, কিছুদিন আগত খুলিছে, কিন্তু আমাৰ গোটেই উত্তৰ অসম, মধ্য অসম, নামনি অসম গোটেই মানুহখিনি হয় ত্ৰিপুৰা হৈ যায়, নহ'লে আমাৰ কলকাতা বেংগল হৈ যায়, কেতিয়াবা কোনোবা মেঘালয় হৈও যায়। এতিয়া প্ৰস্তুত হৈছে যে আমাৰ এই পাৰাপাৰ কেন্দ্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এটা সময়ত মানুহ মংগলদৈৰ মানুহ, নলবাৰীৰ মানুহ, বিভিন্ন ঠাই গুৱাহাটীৰ মানুহ ইফালেদি আহিছিল। আজি সেইখিনি মানুহ কিন্তু ইফালেদি নাহে। তো এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই পাৰাপাৰ কেন্দ্ৰটো মই এছেম্বলিত তিনিবাৰকৈ উত্থাপন কৰিছোঁ, ইষ্ট এক্ট পলিচিক দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীটো আনচাৰ দিছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আনচাৰ দিছে, কিন্তু কাম হৈ থকা নাছিল। আৰু AIDCৰ ফালৰ পৰা তেখেতসকলে কৈছে আমাৰ সকলো কাম শেষ। যোৱা 12 তাৰিখে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলোঁ আৰু আমাৰ HM ৰোড আৰু এইটো বিষয়লৈ মই গৈছিলোঁ। আৰু এইটো লগে লগে মোৰ HM ৰোডটো SOPDত দিছে আৰু লগে লগে আমাৰ পাৰাপাৰ কেন্দ্ৰটো তেখেতে কৈছে যে মই DO লেটাৰ এটা দিব লাগে, মই দিয়াই দিম। মই মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি এটা DO লেটাৰ দিলেই হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু মই 12 তাৰিখে কৈছোঁ আৰু 18 তাৰিখে লেটাৰ আহিছে। ইমান তৎকালীনভাৱে আমাৰ এই কামটো সম্পূৰ্ণ হ'ল। আৰু এইটো আমি আজি মানকাছৰবাসীৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ মুকলি হ'ল। ইয়াৰ জৰিয়তে প্ৰতিটো ছাত্ৰ, প্ৰতিটো ব্যৱসায়ী, প্ৰতিটো টুৰিষ্ট, প্ৰতিটো মেডিকেল টুৰিষ্ট যিবিলাক থাকিব, সকলো মানুহ বেনিফিটেড হ'ব। মই ভাবোঁ এইটোৰ যদি আমাৰ মানকাছৰ দিনে দিনে চব বস্তুৰ পৰা অৱহেলিত হৈ আছে, মানকাছৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অৱহেলিত হৈ আছে, মানকাছৰ সকলো ক্ষেত্ৰতে বহুতখিনি পিছ পৰি গৈ আছে। এই চেণ্টাৰটো খুলি দি মই মানকাছৰবাসীক যিটো মোৰ প্ৰতি আশা প্ৰত্যাশা তেখেতসকলৰ আছিল, এইটো পূৰণ হ'ল। অহা দিনত যাতে এইটোৰ জৰিয়তে মানকাছৰবাসীৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী আহে, মানকাছৰবাসী যে অৰ্থনৈতিকভাৱে শক্তিশালী এটা অৱস্থানত যায়, তাৰ কাৰণে মই আশা ৰাখিছোঁ। আৰু আজিৰ পৰা এই পাৰাপাৰ পত্ৰ সম্পূৰ্ণ হ'ব। মেচিনাৰী অলপ প্ৰব্লেম কিবা এটা থাকিব পাৰে বুলি কৈ জনাইছে তেখেতসকলে। সেইটো অনতিপলমে 1-2 দিনৰ মধ্যে শেষ কৰি এইটো আমি স্পষ্টভাৱে আমাৰ ইয়াৰ পৰা মানে অহা যোৱা কৰিব পাৰিব। মই ভাবোঁ মোৰ নিৰ্বাচন আগত দিয়া এইটো এটা প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলোঁ আৰু মানকাছৰবাসীৰ আশা পূৰণ কৰিব পাৰিছোঁ বুলি মই অনুভৱ কৰিছোঁ।